সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্ব জ্ঞান, কৰুণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। গীতা অধ্যায় 18 62 নম্বৰ শ্লোকত ভগৱানে নিজেই কৈছে যে অৰ্জুন সেই পৰমেশ্বৰৰ শৰণত যোৱা, যাৰ কৃপাত পৰম শান্তি আৰু চিৰন্তন স্থান অৰ্থাৎ সত্যলোক প্ৰাপ্ত হ'ব। সেইজন পৰমেশ্বৰ কোন, ক'ত থাকে, কেনেকুৱা? এই কথা জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ। নমস্কাৰ ছাৰ। আপোনাৰ শুভ নামটো?
ছাৰ মোৰ নাম প্ৰতিনা মুছাহাৰী হয়। আপুনি কোন ঠাইৰ পৰা আহিছে? ছাৰ মই অসম ষ্টেটৰ পৰা চিৰাং ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ। সন্ত ৰামপাল গুৰুমাজৰ পৰা দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগত কিবা ভক্তি সাধনা কৰিছিলনে? হয় ছাৰ, মই সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে বহুত ভক্তি সাধনা কৰিছিলে। মই স্পেচিয়েলি বড়ো সমাজৰ পৰা বিলং কৰোঁ, সেইকাৰণে বড়ো সমাজৰ প্ৰথমতে বাথৌ বুলি কয়, বলি বাথৌ, সেইবোৰ মই ভক্তি সাধনা কৰিছিলোঁ। তাতে ভক্তি সাধনাত বহুতখিনি বলি দিব লাগিছিল, যেনেকুৱা এই ছাগল কিবা কিবি বহুত বলি দিব লাগিছিল। তাৰপিছত আমি সেইবোৰ সাধনা কৰাৰ পিছত আকৌ ব্ৰহ্ম সাধনা কৰিছিলোঁ লগত। ব্ৰহ্ম সাধনাত মানে আমি পূৰ্ণিমা অমাৱস্যা এনেকুৱা টাইমত আমি বহুত যজ্ঞ দিব লাগিছিল, আৰু লগতেও আমি শিৱ আৰু তাৰপিছত গণেশ কিবা কিবি বহুত ভক্তি সাধনা কৰিছিলোঁ। আপুনি যিহেতু জনালে যে আপুনি আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা কৰি আছিলে, লগতে আপুনি বড়ো সম্প্ৰদায়ৰ লোক হিচাপে বড়ো সম্প্ৰদায়ৰ যিবিলাক সাধনা আছিলে সেয়াও কৰি আছিলে, তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰুমাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? ছাৰ, আমাৰ এনেকুৱা হৈছিলে চিটুৱেশ্যনছটো, মানে ইমানখিনি ভক্তি বিধি কৰিলেও আৰু মই সৰুৰ পৰা ভক্তিত বহুত ইণ্টাৰেষ্ট আছিলোঁ। মই সৰুৰ পৰা দেৱী দেৱতাক সেইবোৰ ভক্তি কৰা বহুত লাগি থাকিছিলোঁ, আৰু চিৰিয়েলছ ফিল্মছ সেইবোৰক মই সদায় সেই যে ৰামায়ণ সেইবোৰ মহাভাৰত সেইবোৰো বহুত চাইছিলোঁ আৰু বহুত ইণ্টাৰেষ্ট আছিলোঁ, বহুত ডিপলি ফেড কৰিছিলোঁ। কিন্তু সেইবোৰ ডিপলি ফেড কৰাৰ পিছতো মোৰ একো লাভ হোৱা নাছিলে, আৰু মই শাৰীৰিকভাৱে চবভাৱে মই পূৰা ডাউন হৈ গৈছিলোঁ। মোৰ লাইফটো বহুত বেয়া হৈ গৈছিলে ছাৰ। সেইকাৰণে মই ভাবিছিলোঁ মই যে ইমান ভক্তি কৰিলেও কিয় লাভ নাপায়, কিয় এনেকুৱা হৈ যায়। মোৰ সৰুৰ পৰা এনেকুৱা প্ৰব্লেম আছিল যে মোৰ পিছে পিছে বহুত নাগ নাগিন সেইবোৰ বহুত আহিছিলে মোৰ পিছে পিছে, আৰু সেইকাৰণে মোৰ মা দেউতাই বহুত চিন্তিত আছিলে মোৰ সৰুৰ পৰাই, কি মোৰ ছোৱালীটো কি কৰিলে সেইবোৰ প্ৰব্লেমৰ পৰা বাচিব, আৰু সাপ নাগ নাগিনবোৰ অহাটো কেনেকৈ শেষ হ'ব, সেইবোৰ বহুত চিন্তিত আছিলে। সেইকাৰণে বহুতখিনি তান্ত্ৰিকৰ ওচৰত আমি গ'লোঁ। তাৰপিছত সেই তান্ত্ৰিকে মোক ক'লে যে তোমাৰ এনেকুৱা প্ৰব্লেমছটো শেষ নহ'ব, তাৰপিছত তোমাৰ যেতিয়া বিয়া হ'ব তেতিয়া লাহে লাহে অলপ কম হ'ব, কিন্তু কমপ্লিটলি শেষ নহ'ব বুলি এই তান্ত্ৰিকে মোক কৈ দিছে। আৰু মোক বহুতখিনি তাবিজ কিবা কিবি দিছে, আৰু কৈছে যে সেই তাবিজটো তুমি পিন্ধিলে তোমাৰ সিহঁতে এটেক নকৰিব, কিন্তু কমপ্লিটলি শেষ নহ'ব বুলি কৈ দিছিলে। তাৰপিছত মই ভাবিছিলোঁ যে মনে মনে বহুত ভাবিছিলোঁ যে সেই প্ৰব্লেমৰ পৰা কোনে মোক ৰক্ষা কৰিব পাৰিব বুলি মই বহুত ভাবিছিলোঁ, বহুত চিন্তিত আছিলোঁ। আৰু মই যেতিয়া সৰু তেতিয়া মই অকলে আছিলোঁ। মোৰ দেউতাই বাহিৰত গৈছিলে কাম কৰিবলৈ, তেতিয়া মই অকলে যেতিয়া শুই আছিলোঁ 1 বছৰমানত, তেতিয়া বহুত ডাঙৰ এটা সাপে মানে খিৰিকীৰ ওচৰত এনেকুৱা আহিছিলে, খিৰিকীৰ ওচৰত। তেতিয়া মোৰ মা দেখা নাছিলে, তেতিয়া সেই কাম কৰাবোৰ আণ্টি যি আছিলে সিহঁতে দেখি পিনি মাক আৱাজ দিছে যে এনেকুৱা বহুত ডাঙৰ আহি আছে, সাপ আহি আছে, তোমাৰ ছোৱালীক ৰক্ষা কৰিব বুলি। তেতিয়া মা দৌৰি পিনি সেই মোক ওচৰত গ'লে, তাৰপিছত মোক ৰক্ষা কৰি পিনি আহিলে। এনেকুৱাই বহুত প্ৰব্লেম আছিলে, আৰু মই চিৰাঙৰ পৰা যদি গুৱাহাটীত গ'লেও সেই সাপবোৰে মোৰ পিছে পিছে যায়, নাজানো কেনেকৈ গম পায়, কিন্তু বহুত গৈছিলে। সেইকাৰণে মই বহুত চিন্তিত আছিলে, আৰু মই নিজকে ভাবিছিল যে মোৰ লাইফটো এনেকুৱা, বেলেগ ল'ৰা ছোৱালীটো এনেকুৱা নহয়, মই কিয় এবনৰ্মেল লাইফ জীয়াই আছোঁ বুলি মই নিজে বহুত চিন্তিত আছিলোঁ। আৰু মোৰ পেটত মেনষ্ট্ৰুৱেশ্যন পেইন বহুত আছিলে, মোৰ এনেকুৱা হ'লে বহুত পেইন হয়, মানে এনেকুৱা ভাবে যে মই আজি মৰি যাম বুলি ভাবিছিলে। ইয়াৰ পৰা মই বহুত মেডিকেলৰ ট্ৰিটমেণ্টো ইউজ কৰিলোঁ, কিন্তু একো মোৰ লাভ পোৱা নাছিলে। আৰু মোৰ মানে শ্লিপ পেৰালাইচিছ আছিলে, মানে মই যেতিয়া শুবলৈ গ'লে মোক এনেকুৱা লাগে যে মই গলাৰ ওপৰত কোনেও পূৰা এনেকুৱা মোৰ গলাটো এটেক কৰিছে এনেকুৱা লাগে। আৰু মই প্ৰথমতে এনেকুৱা প্ৰব্লেমছটো মোৰ বহুত কম আছিলে, তাৰপিছত লাহে লাহে কৰি বহুত বেছি হৈ গ'ল ছাৰ মোৰ এনেকুৱা প্ৰব্লেমটো। মোৰ এবাৰ হ'লে এনেকুৱা শ্লিপ পেৰালাইচিছ হয়, তাৰপিছত আকৌ উঠাৰ পিছত আকৌ যেতিয়া শুবলৈ গ'ল তেতিয়া আকৌ এনেকুৱা প্ৰব্লেমছ হৈ যায়। ইয়াৰ প্ৰব্লেমছটো বহুত বাঢ়ি গৈছিলে ছাৰ। পিছত আপুনি সন্ত ৰামপাল গুৰুমাজৰ এই মাৰ্গলৈ মানে এই পন্থলৈ কেনেকৈ আহিলে? ছাৰ, এনেকুৱা হৈছিলে যে 2018ত মোৰ দেউতাই মানে গাড়ী চলাবলৈ গৈছিলে, তেতিয়া
ভকতবোৰ সন্ত ৰামবাজী মহাৰাজৰ শিষ্য আছিলে 3জনমান সিহঁতে হাৰিয়ানাৰ পৰা আহি পিনি বুক সেৱা কৰি আছিলে ৰাস্তাত সেইটো মোৰ দেউতাই পাই পিনি মোৰ দেউতাই সিহঁতে যে বুক সেৱা কৰি আছিলে সিহঁতৰ ওচৰত গ'ল পিনি মোৰ দেউতাই মানে সুধিছে যে কি কিতাপ আছে আৰু কিহৰ ৰিলেটেড কিতাপ আছে সেইটো মোৰ দেউতাই সুধিছে তাৰ পিছত সিহঁতে ক'লে যে সেইবোৰ সন্ত ৰামবাজী মহাৰাজৰ লিখা পুস্তক আছে সেইবোৰ অনলি 20 rupeesৰ আছে আপুনি লৈ যাওক বুলি সিহঁতে দেখুৱাই দিছে তাৰ পিছত মোৰ দেউতাই এনেকুৱা অভ্যাস আছিলে মোৰ দেউতাই যিখিনি কিতাপ পালে মোৰ বাবে আনে সব কিতাপটো সেই কাৰণে দেউতাই ভাবিছে যে অনলি 20 rupeesত ইমান ভাল কিতাপ আছে ময়ো লৈ যাম তাৰ পিছত দেউতাই আনি পিনি ঘৰৰ আহি পিনি ৰাতিত পঢ়ি পিনি চেপ্টাৰছবোৰ ওলাই পিনি ভালকে পঢ়ি চালে দেউতাই কি লিখা আছে তাৰ পিছত সব মিলাই চাইছে কাৰেক্ট আছিলে তাৰ পিছত মোৰ দেউতাই সেইবোৰ পঢ়ি পিনি সব গম পালে আৰু মোকো কৈ দিছে মোৰ দেউতাই যে এইটো বহুত ভাল লিখা আছে মই মোৰ দেউতাক কোৱা মতে সেই কিতাপটো পঢ়িলো কিতাপৰ নামটো আছিলে জ্ঞান গংগা পঢ়ি পিনি ময়ো সব জ্ঞানবোৰ গুৰুদেৱৰ আশীৰ্বাদত সেইবোৰ জ্ঞানবোৰ বুজি পালো আৰু যি আমাক শাস্ত্ৰ নুকুল ভক্তি সাধনা কৰিবলৈ কৈছে সন্ত ৰামবাজী মহাৰাজে সব সেই কিতাপৰ লিখা আছিলে সেইবোৰ সব পঢ়ি পিনি জ্ঞানটো পালো গুৰুদেৱৰ বৰ্তমান আপুনি যি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লৈ ভক্তি সাধনা কৰিছে যিবিলাক আপুনি সমস্যাৰ কথা ক'লে আমাৰ টিভি স্ক্ৰীণত যিসকল দৰ্শকে আপোনাক চাই আছে তেওঁলোকৰ সন্মুখত আপুনি ব্যক্ত কৰিছে এই সমস্যাবিলাক বৰ্তমান দূৰ হ'লনে আপোনাৰ হয় ছাৰ সন্ত ৰামবাজী মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ লগে লগে এতিয়া সাপ আৰু নাগিন আহাবোৰেও কমপ্লিটলি শেষ হৈছে এতিয়া মোৰ ওচৰত নাহে তাৰপিছত শ্লিপ পেৰালাইচিছ আৰু মেনচুৰেশ্যন পেইন যিকিনো আছিলে সব কমপ্লিটলি শেষ হৈ গ'ল ছাৰ আৰু আপোনাৰ যি টোপনিত যিটো আপোনাৰ পেৰালাইচিছৰ কথা কৈছে তাৰ বাবে আপুনি ডক্টৰৰ কাষলৈ গৈছিলে ছাৰ মই ইয়াৰ বিষয়ে মই ডক্টৰৰ কাকলৈতো মই যোৱা নাছিলোঁ কিন্তু ইউটিউবৰ পৰা মই বহুত মেডিকেল এক্টিভিটিছ মই বহুত কৰিছিলোঁ ডক্টৰবোৰে যিবোৰ কয় ইউটিউবত সেইবোৰ মই চব ফ'ল' কৰিছিলোঁ ছায়েন্সৰ এক্টিভিটি আৰু সিহঁতে যে মানে স্পিৰিচুৱেল এক্টিভিটিছবোৰো মই বহুত কৰিছিলোঁ ধৰি লোৱা সিহঁতে কয় হনুমান চালিচা কিবা পঢ়িব লাগে চব মই পঢ়িছিলোঁ টোপনি টাইমত এনেকুৱা শ্লিপ পেৰালাইচিছ হ'লেও মই যিকোনো স্পিৰিচুৱেল এক্টিভিটিছ কৰিব লাগে কিবা কিবি কৰিব লাগে সেইবোৰ চব কৰিছিলোঁ কিন্তু একো লাভ নাছিল ছাৰ সন্ত ৰামবাজী মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত এই চব প্ৰব্লেমছৰ পৰা মই ছাৰ কমপ্লিটলি পৰিত্ৰাণ পালোঁ ছাৰ আধুনিকতাৰ এই যুগত এটা আচৰিত কথা আপুনি মত ব্যক্ত কৰিছে আমাৰ টিভি স্ক্ৰীণত যিসকল দৰ্শকে আপোনাক প্ৰত্যক্ষ কৰি আছে আমি কেনেকৈ মানি ল'ম বৰ্তমান সময়ত এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি আচৰিত ধৰণে লাভ পাবলৈ সক্ষম হৈছে আপুনি বিভিন্ন সমস্যাত ভুক্তভোগী হৈ আছিলে সেই সকলো সমস্যাৰ পৰা যে আপুনি পৰিত্ৰাণ পালে সন্ত ৰামপাল গুৰুমহাৰাজে আপোনাক এনেকুৱা কি ভক্তিবিধি প্ৰদান কৰিলে যাৰ বাবে নেকি আপুনি এনেদৰে লাভ পাবলৈ সক্ষম হৈছে ছাৰ সন্ত ৰামবাজী মহাৰাজে চব শাস্ত্ৰৰ পৰা আমাকে ভক্তি সাধনা দিছে আৰু সেই ভক্তি সাধনাটো কমপ্লিটলি শাস্ত্ৰ নুকুল হয় সেইকাৰণে আমি চব লাভবোৰ পাইছোঁ ছাৰ আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ যিহেতু আপুনি এগৰাকী শিক্ষিত যুৱতী সেই হিচাপে জানিব বিচাৰিছোঁ যে বৰ্তমান সময়ত যিসকল আমাৰ আধ্যাত্মিক শ্ৰদ্ধালু গুৰু আছে তেওঁলোকে যি ভক্তিবিধি সমাজত প্ৰদান কৰি আছে তেওঁলোকৰ যি ভক্তি সাধনা আৰু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমহাৰাজৰ যি ভক্তি সাধনা ইয়াৰ মাজত পাৰ্থক্য কি হয় ছাৰ এইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয় আমাৰ গুৰুদেৱ আৰু বেলেগ যে গুৰু ইয়াৰ মাজত বহুত ডিফাৰেঞ্চ আছে আমাৰ গুৰুজী যে হয় আমাৰ গুৰুদেৱে শাস্ত্ৰনুকুল ভক্তি সাধনা কৰে সেইকাৰণে আমাক কমপ্লিটলি লাভ হৈ যায় কিন্তু বেলেগ গুৰু যে আছে বেলেগ গুৰুৱে শাস্ত্ৰ বিৰুদ্ধে ভক্তি সাধনা কৰে দিয়ে সেইকাৰণে সিহঁতক শিষ্যবোৰে ইমান লাভবোৰ পাই নাযায় ফৰ এন এক্সাম্পল কৈ দিছোঁ যে এজন শিক্ষক বা টিচাৰে যেনে ধৰি লোৱা চিলেবাছ ৱাইজ যদি পঢ়াই দিলে ষ্টুডেণ্টছবোৰক সেই চিলেবাছ ৱাইজ পঢ়ি দিলেহে সেই ষ্টুডেণ্টছবোৰে এক্সামত ভালকৈ লিখিব পাৰে আৰু ভাল নম্বৰ আহে কিন্তু এজন টিচাৰে যদি ষ্টুডেণ্টছবোৰক যদি আউট অফ চিলেবাছ যদি শিকাই দিয়ে তেনেহ'লে সেই ষ্টুডেণ্টছবোৰে ভালকৈ লিখিব নোৱাৰে আৰু এক্সামছবোৰ ফেইল হৈ যায় আপুনি কি কৰে ছাৰ মই এতিয়া গুৰুদেৱৰ আশীৰ্বাদত চিভিল ইঞ্জিনিয়াৰিং কৰ্চ পঢ়ি আছোঁ ছাৰ আৰু এটা কথা জানিব বিচাৰিছোঁ বহুতে কয় যে ভক্তি আচলতে বৃদ্ধ বয়সত কৰিব লাগে বৰ্তমান সমাজত আমাৰ এটা ভ্ৰান্ত ধাৰণা প্ৰচলিত হৈ আছে যে ভক্তি বৃদ্ধ বয়সতহে কৰিব লাগে আপুনি কি ক'ব বিচাৰে ভক্তি কৰাৰ কোনো বয়সৰ সময়সীমা থাকে নেকি ছাৰ এইটো মেক্সিমাম আমাৰ ৱৰ্ল্ডত চব মেক্সিমাম মানুহে কৈ থাকে যে ভক্তিটো যেতিয়া অল্ড এজ হ'ব তেতিয়াহে কৰিব লাগে ইমান য়ং এজত ভক্তি কৰিব নালাগে বুলি চবেই কৈ থাকে কিন্তু সেইটো ৰং বুলি
কম যে ভক্তি কৰা কোনো বয়স সীমা নাথাকে ভক্তিটো যেতিয়া বাচ্চাটো ক'বলগীয়া হ'ল যেতিয়াৰ পৰা জানে ক'বলৈ তেতিয়াৰ পৰা ভক্তিটো কৰিব পাৰে মোৰ ফ্ৰেণ্ড যিমানখিনি আছিলে ফ্ৰেণ্ডছবোৰক মই দেখিছোঁ কিছুমানে কিবা বেমাৰ হৈ পিনে য়ং এজতে মোৰ ফ্ৰেণ্ডছবোৰে কিছুমানে মৰি গ'ল সেইকাৰণে মানুহবোৰক লাইফটো একো ভৰসা কৰিব নোৱাৰে আমি যে কি আৰু কেতিয়া কি হৈ যায় সেইকাৰণে ভক্তিটো কম বয়সৰ পৰা কৰিলে বেছি ভাল হৈ যায় যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰে যিদৰে আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লৈ বিভিন্ন প্ৰকাৰে লাভ পাইছে ছাৰ মই আগতে যিখিনি ভক্তি সাধনা কৰিছিলে ধৰি লওক বড়ো সমাজত যিখিনি বলি বাথৌ আৰু ব্ৰহ্ম সেইখিনি ভক্তি সাধনা কৰিছিলে সেই ভক্তি সাধনা কৰিলেও মোৰ বহুত প্ৰব্লেম আছিলে ধৰি লোৱা নাগিনৰ প্ৰব্লেম আৰু বহুতখিনি পেইন কিবা কিবি প্ৰব্লেম আছিলে সেইবোৰৰ পৰা সন্ত ৰামপালজী মহাৰাজৰ পিছত নাম দীক্ষা লোৱাৰ পিছত সব প্ৰব্লেমবোৰ শেষ হৈ যায় কাৰণ সেই ভক্তিটো স্বাস্থ্য নুকুল হয় আৰু সেই এনেকুৱা যদি আপোনালোকে এনেকুৱা প্ৰব্লেম যদি আছে যদি মুক্তি পাবলৈ বিচাৰিছে তেনেহ'লে সন্ত ৰামপালজী মহাৰাজ দ্বাৰা লিখিত পুস্তক জ্ঞান গংগা জীৱনৰ সুগম পথ সেইবোৰ ভালকৈ পঢ়ি পিনি আপোনালোকে জ্ঞানবোৰ বুজক তাৰপিছত যদি জ্ঞানবোৰ বুজি পালে সন্ত ৰামপালজী মহাৰাজৰ ওচৰত নাম দীক্ষা লওক যদিহে আমি তেখেতৰ পৰা নাম দীক্ষা ল'ব বিচাৰোঁ সহজভাৱে কেনেকৈ নাম দীক্ষা ল'ব পাৰিম ছাৰ সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা ল'বলৈ যেতিয়া আপুনি যদি সন্ত ৰামপালজী মহাৰাজ দ্বাৰা লিখিত পুস্তক পায় জ্ঞান গংগা জীৱনৰ সুগম পথ যিকোনো পুস্তক পায় সেই কিতাপৰ এটা ফোন নম্বৰ লিখা থাকে সেই ফোন নম্বৰক ফোন কৰি পিনি আপুনি কণ্টেক্ট কৰিলে সব গম পায় যে আপোনাৰ নজদিক যে ওচৰ যি নামদান কেন্দ্ৰ আছে সেইবোৰৰ কথা আনি কৈ দিয়ে লোকেশ্যনছবোৰ কৈ দিয়ে আৰু সেই লোকেশ্যনছটো পাই পিনি আপোনালোকে ফ্ৰী অফ কষ্ট আপোনালোকে নাম দীক্ষা ল'ব পাৰিব আৰু আমাৰ যে এণ্ড্ৰইড ফোন আছে এণ্ড্ৰইড ফোনত বহুত প্লেটফৰ্মছ আছে ইউটিউব ফেচবুক যিখিনি হওক সেইবোৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মছৰ আপোনালোকে সন্ত ৰামপালজী মহাৰাজ বুলি চাৰ্চ কৰিব পাৰিব আৰু সেই চাৰ্চ কৰাৰ পিছত সন্ত ৰামপালজী মহাৰাজৰ সৎসং যেতিয়া আহে সেই সৎসংগৰ ওচৰত মানে ফোন নাম্বাৰছবোৰ মেনশ্যন কৰি আহে সেই ফোন নাম্বাৰবোৰ আপোনালোকে নোট ডাউন কৰি পিনি সেই ফোনৰ যোগেদি কণ্টেক্ট কৰিলে আপোনালোকক চব কৈ দিব যে যোনটো নামদান কেন্দ্ৰটো আপোনাৰ ঘৰৰ নজদিক হয় বা ওচৰৰ হয় তাৰপিছত সেইত কণ্টেক্ট কৰাৰ পিছত আপোনালোকে ফ্ৰী অফ কষ্ট সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা ল'ব পাৰিব ধন্যবাদ থাকিল ধন্যবাদ ছাৰ এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত পূৰ্ণ পৰমাত্মা সাকাৰ যিয়ে সমগ্ৰ ব্ৰহ্মাণ্ড ৰচনা কৰিছে আৰু আগলৈ এই দেৱতা সকলো সাকাৰ যি বাগিচাত ভ্ৰমি ফুৰিছে তেওঁলোকৰ লগত কথা পাতিছে আদম আৰু হাৱাৰ কাপোৰ তৈয়াৰ কৰিছে আৰু আকৌ আব্ৰাহাম নামৰ এজন মহাপুৰুষ আছিল ইছাই ধৰ্ম ইছাৰ পূৰ্বৰে কথা আদমৰ পিছৰ কথা তেতিয়া তেওঁ দেখিলে যে তিনিজন ভগৱান সন্মুখত থিয় হৈ আছে দণ্ডৱত প্ৰণাম কৰিলে তেতিয়া পৰমাত্মা নিৰাকাৰ কেনেকৈ হ'ল এই সিদ্ধান্ত ক'ৰ পৰা আনিলে সেয়া আছিল লোকবেদ সেয়া হয় যি দন্ত কথা হয় সৎগ্ৰন্থৰ বিপৰীত হয় তাকে লোকবেদ বোলে এতিয়া আপোনালোকক দেখুৱাওঁ পবিত্ৰ কোৰাণ শ্বৰীফত আপোনালোকে যিকোনো মুছলমান ধৰ্মৰ শ্ৰদ্ধালুক সুধিব যে আল্লাহ কেনেকুৱা হয় তেতিয়া তেওঁলোকে ক'ব যে আল্লাহটো বেচুন হয় बेसुन माने निराकार। अब कबीर साहब कहते हैं खोजत खोजत था किया अंत कहा बेचून। जे जी प्रकारे তেওঁলোকে পৰমাত্মাক বিচাৰি আছে তেনেকৈতো তেওঁলোকে নাপাব আৰু বিচাৰি বিচাৰি যেতিয়া ভাগৰি পৰে শেষত কৈ দিয়ে যে তেওঁটো নিৰাকাৰ তেওঁক দেখা নাযায় আৰু সেই লোক বেদকে সমগ্ৰ সমাজত প্ৰৱেশ কৰাই দিলে। এতিয়া চাব পবিত্ৰ কোৰাণত আছে পৰমাত্মা সাকাৰ মনুষ্য সদৃশ আৰু পবিত্ৰ কোৰাণৰ যি জ্ঞান দিওতা আল্লাহ হয়
যি আল্লাহে পবিত্ৰ কুৰাণ শ্বৰীফৰ জ্ঞান দিলে তেওঁ মুছলমান ধৰ্মৰ ফাইনেল গড তেওঁ অন্তিম ভগৱান হয় তেওঁকে পূৰ্ণ পৰমাত্মা বুলি মানে তেওঁ সমৰ্থ শক্তি যিয়ে কুৰাণ শ্বৰীফৰ জ্ঞান হজৰত মুহাম্মদ তেওঁক দিলে এতিয়া দেখক যে সেই কুৰাণ শ্বৰীফৰ জ্ঞান দিওঁতা আল্লাহে কয় যে আৰু এজন সুপ্ৰিম গড আছে আৰু তেওঁৰ জ্ঞান মোৰ তাতো নাই অৰ্থাৎ কুৰাণ শ্বৰীফৰ জ্ঞান দিওঁতা আল্লাহো সেই পূৰ্ণ পৰমেশ্বৰৰ জ্ঞানৰ সৈতে অপৰিচিত ইয়াৰ বাবে অপশ্যন এৰি দিছে যে কোনো জ্ঞানীক গৈ সোধক এই প্ৰকাৰে পবিত্ৰ শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 34ত কৈছে গীতাৰ জ্ঞান দিওঁতা আল্লাহ হ'ল তেওঁই হয় আৰু কুৰাণ শ্বৰীফৰ জ্ঞান দিওঁতা আল্লাহ তেওঁই হয় এতিয়া পবিত্ৰ শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 36ত কৈছে যে হে অৰ্জুন এই তত্ত্ব জ্ঞান হওক যি পৰমেশ্বৰে স্বয়ং নাহি নিজৰ মুখ কমলেৰে কৈছে 4ৰ্থ অধ্যায়ৰ 32তম শ্লোকত যাৰ বিষয়ে কৈছে সেই সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী অৰ্থাৎ সেই তত্ত্ব জ্ঞানক তুমি তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈ বুজা তেওঁ দণ্ডৱত প্ৰণাম কৰিলে সৰলতাপূৰ্বক প্ৰশ্ন কৰিলে সেই তত্ত্বদৰ্শী সন্তই তোমাক সেই পৰমাত্মম তত্ত্বৰ জ্ঞান ক'ব ইয়াৰ পৰা সিদ্ধ যে পবিত্ৰ গীতাৰ জ্ঞান দিওঁতা সেই ভগৱানো অপৰিচিত সেই কমপ্লিট স্পিৰিচুৱেল নলেজৰ পৰা আৰু সেই পৰম অক্ষৰ ব্ৰহ্মৰ পৰা পূৰ্ণ পৰমাত্মাৰ পৰা এতিয়া চাব পবিত্ৰ কুৰাণ শ্বৰীফ ইয়াৰ বিষয়ে লিখা আছে যে এয়া এখন ইলামী কিতাপ যাৰ বিষয়ে কোনো সন্দেহৰে কাৰণ নাই ভাৱ এয়া কোৱাৰ যে আমি ইয়াত যি দেখিছোঁ সেয়া আমি মানিব লাগে এতিয়া ইয়াত মুতৰজম অৰ্থাৎ শাস্ত্ৰীয় আৰবী পদ্ধতি বৰ্ণাগৰী লিপিত ৰূপান্তৰকাৰ নন্দ কুমাৰ অৱস্থি শ্বেৰৱানী সংস্কৰণ এয়াও সেই প্ৰকৰণ প্ৰকাশক হ'ল লক্ষ্ণৌ কিতাপঘৰ মৌচম বাগ সীতাপুৰ ৰোড লক্ষ্ণৌ আমি ইয়াৰ সুৰত ফুৰকানী 25 নম্বৰ সুৰত ফুৰকানীত চাম এয়া 25 নম্বৰ পৃষ্ঠা নম্বৰ 604 এয়া কুৰাণ শ্বৰীফ আৰু ইয়াত চাব ইয়াৰ 52 নম্বৰ আয়তৰ পৰা মই আৰম্ভ কৰিম فلا تطع الكافرين وجاهدهم به جهادا كبيرا এতিয়া ইয়াৰে তেওঁলোকে এয়াতো হ'ল আৰবী ভাষা দেৱনাগৰী লিপিত লিখিছে এয়া হ'ল আৰবী ভাষা উৰ্দু ভাষাত লিখিছে উৰ্দু লিপিত এই সকলোবোৰ আৰু এই ভাষাকে আকৌ হিন্দীত লিখিছে যি প্ৰকাৰে এয়া উৰ্দুত লিখিছে ভাষা কিন্তু এয়া আৰবী ইয়াৰ অনুবাদো ইয়াতেই কৰিছে চাব এয়া 52 নম্বৰ এতিয়া কুৰাণ শ্বৰীফৰ জ্ঞান দিওঁতা আল্লাহ তেওঁ হজৰত মুহাম্মদক কৈ আছে হে পয়গম্বৰ তুমি কাফিৰে কোৱা কথা নামানিবা আৰু এই কুৰাণৰ দলিলৰ পৰা অৰ্থাৎ মই যি তোমাক জ্ঞান দি আছো কবিৰৰ সন্মুখীন বহুত দৃঢ়তাৰে হোৱা এওঁ এই কবিৰৰ অৰ্থ জিহাদান কবিৰান ইয়াত কবিৰৰ অৰ্থ এওঁ ডাঙৰ কৰি দিছে এতিয়া যিকোনো শব্দৰে আখৰৰে অৰ্থটো থাকেই এতিয়া ইয়াৰ বাস্তৱিক অৰ্থ কি এই দাসে ক'ব ইয়াৰ অৰ্থ এয়া যে হজৰত মুহাম্মদক কুৰাণ শ্বৰীফৰ বিষয়ে কওঁতা আল্লাহে কৈ আছে যে যি কবিৰ নামৰ আল্লাহ আছে কবিৰ ভগৱান আছে যাক তেওঁলোকে আল্লাহ আকবৰ বুলি কয় আল্লাহ আকবৰ আল্লাহ কবিৰ আল্লাহ কবিৰৰ অৰ্থ এওঁলোকে কৰে ডাঙৰ ভগৱান যদি এওঁলোকৰ শব্দতে
আমি এয়া মানো যে তেওঁ ডাঙৰ ভগৱান, যাৰ ফালে কোৰাণ শ্বৰীফৰ জ্ঞান দিওঁতা আল্লাহে হজৰত মহম্মদক কৈ আছে যে তেওঁ ডাঙৰ যি ভগৱান আছে, ইয়াৰ বিষয়ে যি অন্য ব্যক্তি কাফিৰ আছে, যি সেই ডাঙৰ ভগৱানক পূজা নকৰে তেওঁ কাফিৰ। আৰু তেওঁলোকে এই কথা বিশ্বাস নকৰে যি মই তোমাক কৈ আছো কবিৰ ইজ গড, যে তেওঁ আল্লাহ ডাঙৰ ভগৱান। গতিকে তুমি তেওঁলোকৰ কথাত নাহিবা আৰু মোৰ দ্বাৰা দিয়া হোৱা এই কোৰাণ শ্বৰীফৰ জ্ঞানৰ ওপৰত বিশ্বাস ৰাখিবা আৰু তেওঁলোকৰ কথা নামানিবা। ইয়াৰ বাবে তুমি সংঘৰ্ষ কৰিবা, কবিৰৰ বাবে সংঘৰ্ষ কৰিবা। জিহাদান কবিৰান, এই কবিৰ ভগৱানৰ বাবে কবিৰ আল্লাহ, যি কবিৰ আল্লাহ হয় তেওঁ কবিৰ পৰমাত্মা হয়, সমগ্ৰ সৃষ্টিৰ ৰচয়িতা। তুমি মোৰ কথাত বিশ্বাস কৰা। এই কাফিৰসকলে নামানে এই কবিৰক, সেই ভগৱানক, সেই সমৰ্থ শক্তি। তুমি তেওঁলোকৰ কথাত নাহিবা আৰু মোৰ দ্বাৰা দিয়া হোৱা কোৰাণ শ্বৰীফৰ দলিলবোৰত বিশ্বাস কৰিবা আৰু তেওঁলোকৰ লগত সংঘৰ্ষ কৰিবা, কাজিয়া নকৰিবা। জিহাদৰ অৰ্থ কোনো কাজিয়া নহয়, সংঘৰ্ষ কৰিবা। তেওঁলোকে তোমাক অশান্তি দিয়ক বা দুখ দিয়ক, কিন্তু তুমি তেওঁলোকৰ কথা নামানিবা। ইমানখিনিয়ে কথা। এতিয়া যে কবি শব্দ হয়, ইয়াত কবিৰন শব্দ আছে। গতিকে আৰু এখন কোৰাণ মজিদ আছে, পবিত্ৰ মজিদ আছে, সেয়া দেখুৱাও। এই পবিত্ৰ মজিদ আৰু কোৰাণ মজিদৰ মাজত কেৱল নামৰ পাৰ্থক্য আছে, আখৰবোৰ একেই, মানে শাৰীবোৰৰ মাজতো পাৰ্থক্যতা নাই। তথাপিও ইয়াৰ পৰা বহুত কনচেপ্ট ক্লিয়াৰ হ'ব। চাব, এয়া হ'ল পবিত্ৰ কোৰাণ মজিদ, প্ৰকাশক আসিফ বুক ডিপো, 422 মতিয়া মহল, জামা মছজিদ, দিল্লী 6। কোৰাণ মজিদ হিন্দী মুতৰজম, মাৱা আৰবী মতন তৰ্জুমা, মৌলানা ফতেহ মোহাম্মদ খা সাহেব, জালন্ধৰী। তসহি মৌলানা আব্দুল মজিদ সরবর সাহেব, প্রকাশক ফরিদ বুক ডিপো প্রাইভেট লিমিটেড, নতুন দিল্লী। এয়া সুরত ফুরকানি, একে সুরত ফুরকানি 25। আৰু এয়া কোৰাণ মজিদ, পৃষ্ঠা 577। ইয়াত চাব, এয়া সেই একে, ইয়াত একো পাৰ্থক্য নাই। এয়া আৰবী ভাষা, উৰ্দুত লিখা আছে, আৰু এই আৰবী ভাষাই হিন্দী দেৱনাগৰী লিপিত লিখা আছে। এই 52 নম্বৰ আয়ত আপোনালোকক দেখুৱাও। খালা তুতিয়াল কাফিৰন নেজাহিদম বিহি জিহাদান কবিৰা, তাত কবিৰন লিখা আছে, ইয়াত কবিৰা লিখা আছে। গতিকে আমি তাক কবিৰ কৈ দিওঁ, চিধা কবিৰ। তেওঁ কবিৰ আল্লাহ। এতিয়া ইয়াৰ পৰা আমি এইখিনি ল'ম, ইয়াতকৈ বেছি নহয়। এতিয়া আমি আকৌ পবিত্ৰ কোৰাণ শ্বৰীফৰ সৈতে আগবাঢ়িম। ইয়াৰ পৰা এইখিনি কনচেপ্ট ক্লিয়াৰ কৰিব আছিল যে ইয়াক কবিৰন কোৱা বা কবিৰ কোৱা বা কবিৰা কোৱা, অৰ্থ সেয়া কি হয়। এতিয়া চাব, এয়া কোৰাণ শ্বৰীফ। আমি আকৌ কোৰাণ শ্বৰীফলৈ আহিলোঁ। এয়া চাব, এয়া কোৰাণ শ্বৰীফ। আমি আকৌ চাই আছোঁ কিতাপ এখন, সেই কোৰাণ শ্বৰীফ। এতিয়া ইয়ালৈ আহোঁ। সুৰত ফুৰকানি 25, পৃষ্ঠা নম্বৰ 604। আৰু এয়া সেয়াই তলত 52 আয়ত। ইয়াত কবিৰন লিখা আছে, তাতে কবিৰা লিখা আছে স্পষ্ট। আলা তুতিয়াল কাফিৰান জাহিদুন বিহি জিহাদান কবিৰান। ইয়াৰ 52 নম্বৰ আয়ত। ইয়াৰ অনুবাদ বহুত ধুনীয়াকৈ কৰিছে যে সেই পৈগম্বৰ তুমি কাফিৰে কোৱা কথা নামানিবা। আৰু এই কোৰাণৰ দলিলৰ পৰা, অৰ্থাৎ মই যে তোমাক জ্ঞান দি আছো, তেওঁলোকৰ সন্মুখীন দৃঢ়তাৰে কৰা। এতিয়া ইয়াৰ অৰ্থ এইটো যে তেওঁ কবিৰ নামৰ পৰমাত্মা, আৰু এই কাফিৰে নামানে যে কবিৰ ইজ গড, আৰু তুমিও তেওঁলোকৰ কথা নামানিবা, সংঘৰ্ষ কৰিবা ইয়াৰ বাবে। আৰু এয়া চাবা 53, 54, 55, 56, 57, 58, 59 আয়তত কিমান ক্লিয়াৰ কৰিছে। এয়া চাব, এয়া 607 পৃষ্ঠাত।
আমি 52 নম্বৰ আয়াত পঢ়িলোঁ, এতিয়া 53 পঢ়িম। আৰু তেওঁই হয়, কবিৰ নামৰ আল্লাহ তেওঁই হয়, যি দুখন নদীক মিলালে চলালে, এখনৰ পানী মিঠা পিয়াহ আঁতৰাই আৰু এখনৰ অতি তিতা, আৰু দুয়োটাৰে মাজত দৃঢ় বান্ধ দি দিলে, বনাই দিলে। এতিয়া 54 পঢ়িম, এয়া 53 সম্পূৰ্ণ হ'ল। আৰু তেওঁ হয় যিয়ে পানীৰ টোপালেৰে মানুহৰ সৃষ্টি কৰিলে, তাৰপিছত সিহঁতক চাহেবে নাচব অৰ্থাৎ কাৰোবাৰ পুত্ৰ বা পুত্ৰী আৰু চচুৰাল বালা অৰ্থাৎ কাৰোবাৰ জোৱাই বা বোৱাৰী বনালে। আৰু তোমাৰ পৰৱৰ্তীগাৰ অৰ্থাৎ স্পষ্ট কৰিছে, কুৰাণ শৰীফৰ জ্ঞান দিওঁতা আল্লাহে হজৰত মহম্মদক কৈ আছে যে তোমাৰ পৰৱৰ্তীগাৰ সকলো কাম কৰাতেই শক্তিমান। সতবুদ্ধ চাহে সো কৰহি 14 কোট দূত জমদৰহি। আৰু কাফিৰে আল্লাহৰ পৰিৱৰ্তে এনেকুৱা সকলক বুজে যি না তেওঁলোকক ভাল ফল দিব পাৰে, না তেওঁলোকক অনিষ্ট কৰে, অৰ্থাৎ অন্য দেৱতাসকলক বুজে। তেওঁলোকে না লাভ দিব পাৰে, না হানি কৰিব পাৰে, তেওঁলোক কাফিৰ। আৰু কাফিৰেতো নিজৰ পৰৱৰ্তীগাৰৰ ফালে পিঠি দি ৰাখিছে, মুখ ঘূৰাই থৈছে। এতিয়া 55 পঢ়িলোঁ, এতিয়া 56। হে পয়গম্বৰ, মই আপোনাক ভাল খবৰ শুনাবলৈ আৰু কেৱল শাস্তিৰ পৰা ভয় খুৱাবলৈহে পঠিয়াইছোঁ। এতিয়া 57। এই লোকসকলক কোৱা যে মই তোমালোকৰ আল্লাহৰ হুকুমৰ বাবে একো মজদুৰি নিবিচাৰোঁ, হয় যি বিচাৰা নিজৰ মতে পৰৱৰ্তীগাৰৰ ওচৰ পাবলৈ ৰাস্তা বিচাৰি লোৱা। এতিয়া 58 নম্বৰ আয়াতত এই পয়গম্বৰ সেই জীৱিত চৈতন্যৰ অৰ্থ হ'ল সেই জীৱিতৰ ওপৰত বিশ্বাস ৰাখা। কাৰণ কবিৰ পৰমেশ্বৰে হজৰত মহম্মদক জীৱিত মহাত্মাৰ ৰূপত পাইছিলে। সেই জীৱিতৰ ওপৰত বিশ্বাস ৰাখক, যাৰ কেতিয়াও মৃত্যু নহয়, তেওঁ অবিনাশী আৰু প্ৰশংসাৰ সৈতে তাৰ পাকি অৰ্থাৎ পবিত্ৰতা গাই থাকা, তেওঁৰ মহিমাৰ গুণগান কৰি থাকা। আৰু নিজৰ সন্তানৰ পাপৰ সৈতে তেওঁ ভালকৈ পৰিচিত। এতিয়া চাব, এয়া 58 নম্বৰ আয়াত, এয়া চাব, এয়া খবিৰা লিখিলে, খবিৰা। কবিৰা কওক, খবিৰা কওক, আকবৰ কওক, অৰ্থ এটাই হয়। ইয়াত লিখা আছে যে সেই কবিৰ নামক পৰমাত্মা ইবাদেহি কবিৰা। ইবাদত মানে পূজা, ইবাদেহি মানে পূজাৰ যোগ্য। তেওঁ কবিৰা হয়, তেওঁ কবিৰ নামক পৰমাত্মা, তেওঁ কবিৰ কওক। ইবাদেহি মানে ইবাদত মানে পূজা, ইবাদেহি মানে পূজাৰ যোগ্য। তেওঁ কবিৰ পৰমাত্মাই 98 নম্বৰ আয়াত। আগলৈ চাব, ইয়াত তেওঁলোকে যি অৰ্থ প্ৰকাশ কৰিছে সেয়া পঢ়িম যে হে পয়গম্বৰ, সেই জীৱিতজনৰ ওপৰত আস্থা ৰাখা, যাক জীৱিত মহাত্মাৰ ৰূপত তুমি পাইছিলা, যাৰ কেতিয়াও মৃত্যু নহয়, তেওঁ বাস্তৱত অবিনাশী আৰু প্ৰশংসাৰে তেওঁৰ গুণানুকীৰ্তন কৰি থাকা আৰু নিজৰ সন্তানক পাপৰ পৰা অৰ্থাৎ তেওঁ নিজৰ ভক্তসকলৰ পাপক নাশ কৰি দিয়ে। ইয়াত এওঁলোকে কবিৰৰ অৰ্থ বেছি কৰি দিছে। কাফি, ডাঙৰ কোৱা, গভীৰ কোৱা, বহুত কোৱা, যি কোৱা, জ্ঞাত অৰ্থাৎ জানে, নাশ কৰি দিয়ে। আৰু এই 59ত 59টো আচৰিতে কৰি দিছে। আৰু এই কবিৰ নামৰ আল্লাহ তেওঁই হয়, যিয়ে আকাশ, মাটি আৰু যিয়ে হওক সেইবোৰৰ মাজত আছে সকলোকে 6 দিনত উৎপন্ন কৰিলে, পিছত সিংহাসনত গৈ বিৰাজমান হ'ল। সেই পবিত্ৰ বাইবেলে কৈ আছে যে 6 দিনত সৃষ্টি ৰচিলে আৰু 7ম দিনা বিশ্ৰাম কৰিলে। আৰু এয়াই পবিত্ৰ কুৰাণ শৰীফেও কৈ আছে যে আকাশ আৰু মাটিৰ মাজত যিবোৰ বস্তু আছে সকলোবোৰ 6 দিনত তেওঁ উৎপন্ন কৰিলে আৰু পিছত সিংহাসনত গৈ বিৰাজমান হ'ল। হে আল্লাহ ডাঙৰ, ইয়াত লিখিব লাগিছিল হে আল্লাহ কবিৰ। 59 চাব, এয়া আৰহামানু
আৰহামানু আছল ফসল বিহি খবিৰন এতিয়া এই খবিৰানৰ অৰ্থ তেওঁলোকে ডাঙৰ কৰি দিছে হে আল্লাহ ডাঙৰ হে আল্লাহ কবিৰ ইয়াক লিখিব লাগিছিলে হে আল্লাহ কবিৰ হয় এয়া চাও এতিয়া ইয়ালৈ আহোঁ হাতী তেওঁ আকাশ মাটি আৰু যিবোৰ তাৰ মাজত আছে সকলোবোৰ 6 দিনত উৎপন্ন কৰিলে তাৰপিছত সিংহাসনত গৈ বিৰাজমান হ'ল তেওঁ আল্লাহ কবিৰ লিখিব লাগিছিল তেওঁ আল্লাহ কবিৰ হয় তেওঁলোকে আল্লাহ ডাঙৰ কৰি দিলে তেওঁ আল্লাহু আকবৰ হয় ইয়াত কৈছে তেওঁ আল্লাহু আকবৰ হয় কবিৰ ডাঙৰ ৰেহমান হয় দয়ালু হয় গতিকে তাৰ খবৰ এতিয়া ইয়াত স্পষ্ট হৈ গৈছে পবিত্ৰ কোৰাণ শৰীফৰ জ্ঞান দিওঁতা আল্লাহ যিসকল মুছলমান ধৰ্মাৱলম্বীয়ে তেওঁক আল্লাহ বুলি মানে আৰু পয়গম্বৰ হজৰত মুহাম্মদেও তেওঁক আল্লাহ বুলি মানে তেওঁই কৈছে যে সেই কবিৰ নামৰ পৰমাত্মাৰ যিয়ে 6 দিনত সৃষ্টি ৰচনা কৰি 7ম দিনা সিংহাসনত গৈ বহিল গতিকে তাৰ খবৰ কোনো জনাজনক তত্ত্বদৰ্শী সন্ত জ্ঞানীজনক গৈ সোধক পবিত্ৰ কোৰাণ শৰীফৰ জ্ঞানদাতা আল্লাহেও পৰমাত্মাৰ জ্ঞানৰ সৈতে অপৰিচিত ইতি সিদ্ধাং এটা পুণ্যাত্মাসকল এই দুটা ধৰ্মৰ ইছাই ধৰ্ম আৰু মুছলমান ধৰ্মৰ পবিত্ৰ সদগ্ৰন্থই একলগ হৈ স্পষ্ট কৰিছে যে সেই পৰমাত্মা শৰীৰে আছে নৰাকাৰ হয় শৰীৰে আছে আৰু তেওঁৰ নাম কবিৰ তেওঁ সাকাৰ তেন্তে প্ৰভু নিৰাকাৰ বেচোন কেনেকৈ হ'ল এয়া লোক বেদ আছিল দন্ত কথা আছিল আমি শাস্ত্ৰৰ জ্ঞান বাদ দি মনে সজা কথাবোৰ প্ৰচলিত কৰি আছিলো আৰু ইয়াতে আশ্ৰিত আছিলো এতিয়া আমি আহোঁ পবিত্ৰ হিন্দু ধৰ্মৰ সদগ্ৰন্থলৈ পবিত্ৰ হিন্দু ধৰ্মৰ সদগ্ৰন্থ বুলি মনা হয় পবিত্ৰ 4 বেদ আৰু পবিত্ৰ শ্ৰীমদ ভাগৱত গীতা পবিত্ৰ 18 পুৰাণ ইয়াত সকলোতকৈ শ্ৰেষ্ঠ পবিত্ৰ বেদ আৰু পবিত্ৰ গীতাকেই মনা হয় বাকী যিবোৰ জ্ঞান আছে পবিত্ৰ পুৰাণৰ ইয়াত খেলি মেলি আছে কৰবাত ব্ৰহ্মই কৈছে আৰু কৰবাত কোনোবা ঋষিয়ে নিজৰ অনুভৱ পুৰাণত লিখি থৈছে তেওঁৰ নিজৰ বিধান আছে গতিকে এনেকৈ যে পবিত্ৰ বেদৰ জ্ঞান আছে সেয়া পূৰ্ণ পৰমাত্মাই ব্ৰহ্মক দিছিলে তেওঁ অন্তকৰণত ফিট কৰি দিছিলে সেয়া একেবাৰে পিয়ৰ হয় একেবাৰে স্পষ্ট জ্ঞান শ্ৰীমদ ভাগৱত গীতাৰ ভিতৰত গীতাৰ জ্ঞানদাতা যি আছে তেওঁ সেয়াই কিন্তু তেওঁ ইয়াতে কিছু নিজৰ মত ভৰাই দিছে কিন্তু বেদৰ জ্ঞানো তাক সমাৱেশ কৰিছে গতিকে আমি আমাৰ পবিত্ৰ বেদত চাব লাগিব যে পৰমাত্মাক কেনেকুৱা আৰু আজিলৈকে যিমান ঋষি মহৰ্ষি হৈছে সকলোৱে এয়াই কয় যে আমি বেদৰ জ্ঞাতা আমি বেদ পঢ়িছো আৰু বেদত পৰমাত্মা নিৰাকাৰ বুলি লিখা আছে কিন্তু বেদত পৰমাত্মা সাকাৰ বুলি লিখা আছে মনুষ্য সদৃশ বুলি আছে নৰাকাৰ বুলি লিখা আছে মনুষ্য তুল্য লিখা আছে আৰু তেওঁক শৰীৰ বুলি কৈছে এতিয়া আপোনালোকক দেখুৱাও কিছু বিচাৰ পুণ্যাত্মাসকল এতিয়ালৈকে আমাক ঋষি মহৰ্ষি নকলি ঋষি মহৰ্ষি মণ্ডলেশ্বৰে মূৰ্খ বনাই ৰাখিছিল তেওঁলোকে কেৱল সংস্কৃত ভাষাটোহে জানিছিল কিন্তু আধ্যাত্মিক জ্ঞানৰ সৈতে পূৰ্ণৰূপেৰে অপৰিচিত আছিল আৰু কাৰণটো কি আমি কিয় মূৰ্খ হৈ থাকিলো কাৰণ আমাৰ পূৰ্বজসকল সংস্কৃত ভাষাৰ লগত অপৰিচিত আছিল তেওঁলোক অশিক্ষিত আছিল আৰু শিক্ষা গ্ৰহণ কৰাৰ অধিকাৰ কেৱল এটা বৰ্গৰহে আছিল এটা বৰ্ণ আছিল ব্ৰাহ্মণ বৰ্ণৰ এতিয়া তেওঁলোকে যেনেদৰে জ্ঞান বুজিলে বেদসমূহ পঢ়ি আৰু তেওঁলোকে তেনেকৈ নিজৰ অনুভৱ লগত মিলাই আমাৰ পূৰ্বজসকলক ক'লে আৰু তেওঁলোকে এয়াই ফাইনেল বুলি মানিলে যে পৰমাত্মা নিৰাকাৰ আৰু
এই ব্ৰাহ্মণসকলে এই পণ্ডিত ঋষিসকলে বেদ বুজি নাপালে কাৰণ তেওঁলোকে কিয় নুবুজিলে কাৰণ তেওঁলোকে সেই তত্ত্বদৰ্শী সন্তক নাপালে যিকেইটা অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 34 যাৰ পৰা জ্ঞান জানিবলৈ কৈছিলে যে সেই পৰমাত্মাৰ জ্ঞান তেওঁ ক'ব পাৰিব একেদৰে পবিত্ৰ যজুৰ বেদৰ অধ্যায় নম্বৰ 40 শ্লোক 10 পৰা তেওঁলোকে স্পষ্ট কৰিছে যে কোনোৱেতো পৰমাত্মাক সম্ভৱাত বুলি কয় অৰ্থাৎ জন্ম লওঁতা বুলি কয় উৎপন্ন হোৱা বুলি কয় সাকাৰ ৰূপত কৃষ্ণ ৰামৰ দৰে উদাহৰণস্বৰূপে আৰু কোনোৱে তেওঁক নিৰাকাৰ বুলি কয় যে জন্ম নলয়ে পৰমাত্মা সাকাৰ হয় নিৰাকাৰ হয় এই জ্ঞানো সেয়াও তত্ত্বদৰ্শী সন্তই ক'ব তেওঁৰ পৰা শুনা তাৰপিছত কৈছে যে 10 পৰা 13 লৈকে 11, 12, 13 স্পষ্ট কৰিছে যে কোনোবাই যাৰ অক্ষৰ জ্ঞান আছে কোনো এটা ভাষা বিশেষৰ তেওঁক বিদ্বান বুলি ক'বলৈ ধৰে আৰু যাৰ জ্ঞান নাই অক্ষৰ জ্ঞান নাই তেওঁক অবিদ্বান বুলি কয় বিদ্বান আৰু অবিদ্বানৰ পৰিভাষাও সেই তত্ত্বদৰ্শী সন্তই ক'ব তেওঁৰ পৰা শুনা আজি এই দাস সেই তত্ত্বদৰ্শী সন্ত যি পৰমাত্মাৰ দয়াৰে এই জ্ঞানৰ সৈতে পৰিচিত হৈছে আৰু এই দাসে ক'ব যে বিদ্বান কাক কয় বিদ্বান কবিৰ পৰমেশ্বৰ আছিল বিদ্বান পৰমেশ্বৰ পৰম পূজ্য পৰমেশ্বৰ কবিৰ দেৱ আছিল যাক শিপিনী আৰু থানক বুলি এজন কবি বুলি কয় তেওঁৰ হিষ্ট্ৰী চিট বন্ধ কৰি থৈছিল আৰু তেওঁক ৰিজেক্ট কৰি ৰাখি দিছিল যে তেওঁ অশিক্ষিত আছিল নহয় তেওঁ সকলো বেদৰ জ্ঞাতা আছিল সকলো সদগ্ৰন্থৰে জ্ঞাতা সমগ্ৰ ব্ৰহ্মাণ্ডৰ ৰচয়িতা আছিল তেওঁ তত্ত্বদৰ্শী সন্ত আছিল তেওঁ মহাবিদ্বান আছিল এটা অক্ষৰ জ্ঞান থাকিলে এটা ভাষা বিশেষভাৱে জানিলে কোনো বিদ্বান হ'ব নোৱাৰে কোনো যদি সংস্কৃত ভাষাত জ্ঞাতা আৰু যদি ইংলিছ নাজানে তেন্তে তেওঁ ইংলিছত অবিদ্বান গতিকে এই বিদ্বান আৰু অবিদ্বানৰ পৰিভাষা এটা অক্ষৰ জ্ঞান নোহোৱাৰ বাবে এটা অক্ষৰ জ্ঞান হোৱাৰ বাবে বা নোহোৱাৰ বাবে স্পষ্ট নহয় এতিয়া আপোনালোকক ইয়াত কলিযুগৰ নকলি মহৰ্ষি দয়ানন্দদেৱৰ বিষয়ে অলপ জ্ঞান দিওঁ বৰ গভীৰ প্ৰচলিত তেওঁৰ মহিমা বহুত গাইছিলে ইয়াত কোনো ব্যক্তিৰ সন্মুখত তেওঁৰ নাম লৈ যদি কৈ দিয়ে যে মহৰ্ষি দয়ানন্দৰ এনেকুৱা বেদৰ জ্ঞান নাই তেতিয়া সাধাৰণ মানুহে ক'ব যে নহয় তেওঁতো বিদ্বান এজন মহাত্মা আছিল সংস্কৃতৰ বৰ ভাল জ্ঞাতা আছিল সংস্কৃতৰ জ্ঞাতা হ'ব পাৰে কিন্তু এওঁৰ বেদৰ ক-খৰ বিষয়েও জ্ঞান নাছিল এতিয়া এওঁৰ আকৌ আজি কিছু বিৱৰণ কৰোঁ কাৰণ যেতিয়ালৈকে আমি এই নকলিসকলক গভীৰভাৱে নুবুজিম তেন্তে সঁচাজনক আমি কেনেকৈ চিনিম এতিয়া এওঁলোকৰ এই গ্ৰন্থত লিখা আছে পুণ্যাত্মাসকল যি দাসৰ জ্ঞান আছে লিখি কিতাপ বনাই দিলে আপোনালোকে যদি এয়া পঢ়ে তেন্তে মোৰ জ্ঞান বুজি পাব যে মই কিমান বিদ্বান আছিলোঁ বা অবিদ্বান আছিলোঁ কাৰণ মোৰ যিমান জ্ঞান আছিলে মই সেই সকলোবোৰ এই পুস্তকত লিখি দিছিলোঁ গতিকে সেই পুস্তক পঢ়া মানে মোকেই বুজা কাৰণ মই মোৰ সকলো জ্ঞান তাত ভৰাই দিছোঁ এই প্ৰকাৰে আৰু এখন সত্যাৰ্থ প্ৰকাশ নামৰ গ্ৰন্থ মহৰ্ষি দয়ানন্দদেৱৰ দ্বাৰা ৰচিত হ'ল এতিয়াই মহৰ্ষি দয়ানন্দদেৱ বাৰু নাই কিন্তু তেওঁৰ ভিতৰত যি ভাৱনা আছিল যি তেওঁ অনুভৱ কৰিছিল নিজৰ জীৱনত এই সত্যাৰ্থ প্ৰকাশ নামৰ পুস্তকত ভৰাই দিলে আজি আমি এইখন পঢ়ি এইটো অনুমান কৰিব পাৰিম যে তেওঁ কিমান বেদৰ জ্ঞাতা আছিল আৰু তেওঁৰ অনুভৱ কেনেকুৱা আছিল চাব এই সত্যাৰ্থ প্ৰকাশ এয়া হ'ল সত্যাৰ্থ প্ৰকাশ আৰু এয়া মহৰ্ষি দয়ানন্দ এতিয়া চাব এওঁৰ ছবিখনলৈ চাই মানুহ এওঁৰ বাবে মৰি যাব পাৰে ইমান বিদ্বান আছিল বহুত সাধনা কৰিছিল চাগে এতিয়া এওঁৰ জ্ঞানখিনি দেখুৱাম আপোনালোকক এয়া ক'ৰ পৰা ছপা হৈছে এয়া সত্যাৰ্থ প্ৰকাশ इसके विषय में क्या लिखा कि वेद आदि विविध सद शास्त्र प्रमाण संबंध
অৰ্থাৎ বেদ আদি বিবিধ সত্য শাস্ত্ৰৰ প্ৰমাণৰ সৈতে ইয়াৰ ৰচনা কৰা হৈছে। কোনে কৰিছে? শ্ৰীমদ পৰমহংস পৰিব্ৰাজক আচাৰ্য মহৰ্ষি দয়ানন্দৰে বৰাবত ইমান দীঘলীয়াকৈ লিখা আছে। তাৰ পিছতহে লিখিছে মহৰ্ষি দয়ানন্দ, আৰু তাৰ পিছত সৰস্বতী স্বামী বিৰচিত। এতিয়া তেওঁৰ আদি নাম ইমান দীঘলকৈ লিখিছে, শ্ৰীমদ পৰমহংস পৰিব্ৰাজক আচাৰ্য মহৰ্ষি দয়ানন্দ সৰস্বতী স্বামী বিৰচিত। এয়া স্বামীদেৱৰ দ্বাৰা লিখা গৈছে, এই পুস্তক ৰচনা হৈছে। আৰু প্ৰকাশক বৈদিক এটি মণ্ডল দয়ানন্দ মঠ দীনানগৰ পঞ্জাৱ। আৰু এয়া ছপাকৰ পৰা হৈছে আচাৰ্য প্ৰিণ্টিং প্ৰেছ দয়ানন্দ মঠ গোহানা মাৰ্ক ৰোহতক, ইয়াৰ পৰা ছপা হৈছে। এতিয়া ইয়াৰ 7 নম্বৰ সমুল্লাসলৈ আপোনালোকক লৈ যাওঁ। এয়া হ'ল 7ম সমুল্লাস, অৰ্থাৎ 7 নম্বৰ সমুল্লাস। সত্যাৰ্থ প্ৰকাশ পৃষ্ঠা 154। এই প্ৰকাশনৰ 154 পৃষ্ঠাত কোনোৱে প্ৰশ্ন কৰিছে যে প্ৰশ্ন, ঈশ্বৰ সাকাৰ নে নিৰাকাৰ? উত্তৰ স্বামী দয়ানন্দদেৱৰ যে নিৰাকাৰ। আৰু 155 পৃষ্ঠাত তেওঁ স্বয়ং এয়া স্বীকাৰ কৰিছে যে সাকাৰ বুলিও কৈছে। কোনোৱে প্ৰশ্ন কৰিছে স্বামী দয়ানন্দদেৱক পৰমেশ্বৰৰ স্তুতি প্ৰাৰ্থনা আৰু উপাসনা কৰিব লাগে নে নালাগে? স্বামী দয়ানন্দদেৱে কৈছে কৰিব লাগে। তেতিয়া প্ৰশ্নকৰ্তাই আকৌ সুধিছে যে স্তুতি আদি কৰিলে ঈশ্বৰে নিজৰ নিয়ম এৰি স্তুতি প্ৰাৰ্থনা কৰোতাজনক পাপৰ পৰা মুক্ত কৰাই দিবনে? অৰ্থাৎ যদি কোনোবাই ভগৱানৰ সাধনা ভক্তি কৰে তেতিয়া কি তেওঁ পাপ নাশ কৰি দিবনে? স্বামীদেৱে কৈছে যে নহয়, সাধনা উপাসনাৰ দ্বাৰা পাপ নাশ নহয়। তেতিয়া প্ৰশ্নকৰ্তাই সুধিছে যে তেন্তে স্তুতি প্ৰাৰ্থনা কিয় কৰিব লাগে যদি ভগৱানে পাপেই নাশ কৰিব নোৱাৰে? কাৰণ পাপ কৰ্মৰ পৰা দুখ প্ৰাপ্ত হয়, আৰু দুখ নিবাৰণ ভগৱানে কৰিব নোৱাৰে, কাৰণ পাপ নাশ কৰিব নোৱাৰে। তেন্তে ভগৱানৰ ভক্তিৰ কি আৱশ্যকতা? এতিয়া স্বামীদেৱে তাৰ উত্তৰত কৈছে সেয়া কৰাৰ ফল অন্যই হয়। প্ৰশ্নকৰ্তাই সুধিছে তেন্তে সেয়া কি ফল? স্বামী দয়ানন্দদেৱৰ উত্তৰ চাব এতিয়া। স্তুতিৰে ঈশ্বৰৰ প্ৰতি প্ৰীতি, তেওঁৰ গুণ কৰ্ম স্বভাৱেৰে নিজৰ গুণ কৰ্ম স্বভাৱ শুধৰিব। প্ৰাৰ্থনাৰে নিৰ অভিমানতা উৎসাহ আৰু সহায় প্ৰাপ্ত হয়। উপাসনাৰে পৰব্ৰহ্মক লগ পায় আৰু তেওঁৰ সৈতে সাক্ষাৎকাৰ হয়। আৰু নিৰাকাৰজনৰ সৈতে সাক্ষাৎকাৰ কেনেকৈ হ'ব আৰু সেই নিৰাকাৰজনক লগ কেনেকৈ পোৱা যাব? ইয়াত স্বয়ং কৈছে যে তেওঁৰ সৈতে সাক্ষাৎকাৰ হৈ যায় উপাসনাৰে, আৰু পাপ নাশ নহয়। এতিয়া পুণ্যাত্মাসকল, তেওঁ এনেকুৱা মহৰ্ষি আছিলে, তেওঁ এইখিনিও নাজানে যে তেওঁ 154 পৃষ্ঠাত নিৰাকাৰ কৈছে, 155 পৃষ্ঠাত কৈছে পৰমাত্মা পৰব্ৰহ্মক লগ পাব পাৰি, তেওঁৰ সাক্ষাৎকাৰ হ'ব পাৰে। তেন্তে নিৰাকাৰৰ সৈতে সাক্ষাৎকাৰ কেনেকৈ হ'ব পাৰে? তত্ত্বজ্ঞানহীন প্ৰাণীয়েহে এনেকুৱা অনৰ্থক কথা ক'ব পাৰে যাৰ কোনো আধাৰ নাথাকে। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ, কি নাম আপোনাৰ? মোহিত কুমাৰ। মোহিত, আপুনি ক'ৰ পৰা আহিছে? মই ইউ.পি. ডিষ্ট্ৰিক্ট উৰিয়া, উত্তৰ প্ৰদেশৰ। মোহিত, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? মই 13 অক্টোবৰ 2019। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কিবা ভক্তি সাধনা কৰিছিলনে? হয় ছাৰ, মই সতপালদেৱ মহাৰাজ হানসাদেশৰ পৰা নাম লৈছিলোঁ, আৰু মই 7 বছৰ ধৰি তেওঁৰ পৰা নাম দীক্ষা লৈ আছিলোঁ, আৰু তেওঁ দিয়া ভক্তি মাৰ্গত মই চলি আছিলোঁ। আৰু লগতে সকলো দেৱী দেৱতাৰ, শংকৰদেৱৰ, দুৰ্গা দেৱীৰ যিমানবোৰ দেৱী দেৱতা আছে সকলোৰে ভক্তি কৰিছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিলে? চাওক, সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ মই আহিলোঁ কাৰণ মোৰ প্ৰশ্ন আছিল। ছাৰ, কি প্ৰশ্ন আছিলে আপোনাৰ? মোৰ প্ৰশ্ন আছিল যেনে ধৰক ভগৱান ক'ত থাকে, ভগৱানক কেনেকৈ পাব পাৰি আৰু কোনে দেখিছে, এইবোৰ প্ৰশ্ন মোৰ মনত আছিল। আৰু মই ভগৱানক বিচাৰি ফুৰিছিলোঁ, মই বিনতি কৰিছিলোঁ
যে ভগৱান আছে। মই বহুত সন্ত মহাত্মাক প্ৰশ্নও কৰিছিলোঁ, বিনতিও কৰিছিলোঁ, যেনে ধৰক মীৰাবাই, প্ৰহ্লাদ, হনুমানদেৱ ইত্যাদি সকলোৰে মানে তেওঁলোকৰ যে কথা আহে সন্ত মহাত্মাৰ, তেওঁলোকৰ কেছেটো শুনিছিলোঁ। গতিকে এওঁলোকক মই মনে মনে প্ৰাৰ্থনা কৰিছিলোঁ, যদিহে আপোনালোকে প্ৰভুক দেখিছে, ক'ৰবাত যদি ভগৱানক দেখিছে, যদি ক'ৰবাত লগ পাইছে, তেনেহ'লে মোক ৰাস্তা দেখাওক। মোৰ সৰুৰ পৰাই উদ্দেশ্য আছিল ভগৱানক ভক্তি কৰা, আৰু মই এতিয়ালৈকে ভক্তি কৰিবই পৰা নাই, আৰু ভক্তিৰ অবিহনে পাৰ হ'ব নোৱাৰিম। সেইবাবে মই ভগৱানক বিচাৰি ফুৰিছিলোঁ, আৰু মই প্ৰশ্নৰ উত্তৰ বিচাৰি পোৱা নাছিলোঁ, কাৰণ মই আগতে প্ৰেক্টিছো কৰিছিলোঁ ৩-৪ ঘণ্টা মেডিটেশ্যন কৰাৰ। লক্ষ্য আছিল যে মই লাহে লাহে মেডিটেশ্যনৰ সময়টো বঢ়াম। মোহিত, আপুনি কৈছে যে আপুনি সতপাল মহাৰাজদেৱৰ সৈতে ৬-৭ বছৰ ধৰি জড়িত আছিল, আৰু ৩-৪ ঘণ্টালৈকে আপুনি মেডিটেশ্যন কৰিছিল। আপোনাৰ ভগৱানৰ প্ৰতি অটুট শ্ৰদ্ধা আছিল। আপুনি যিকোনো প্ৰকাৰে ভগৱানক পাব বিচাৰিছিল, আৰু সন্ত মহাত্মাও হ'ব বিচাৰিছিল। গতিকে এনেকুৱা কিয় কৰিব বিচাৰিছিল? কি কাৰণ আছিল? চাওক, ইয়াৰ কাৰণ এইটোৱে আছিল যে মোৰ মুখ্য উদ্দেশ্য আছিল যে ভগৱানক বিচাৰি পোৱা। মই ভগৱানক প্ৰাপ্ত কৰিব বিচাৰোঁ, কিন্তু মই আজিলৈকে ভক্তি কৰা নাই। যদি মই কোনোবাটো জনমত ভগৱানৰ সঁচা ভক্তি কৰিলোহেঁতেন, তেন্তে মই সংসাৰৰ ৮৪ লাখ যোনিত আহিব নালাগিল হয়, আৰু মোৰ এই মনুষ্য জীৱনো হাতৰ পৰা ওলাই যাব। মই শুনিছোঁ যে ৮৪ লাখত এবাৰ মনুষ্য জীৱন পায়, এইটো জীৱনো গুচি যাব। মই মনুষ্য জীৱনটো ব্যৰ্থ নকৰোঁ। মৰিবতো লাগিবই, মৃত্যুটো সত্য, কিন্তু মই মোৰ জীৱনটো এবাৰ ভগৱানক অৰ্পণ কৰিব বিচাৰোঁ। মানে মই ভগৱানক বিচাৰিয়ে মৰি যাম, ভগৱানক বিচাৰিয়ে ভক্তি কৰিম। মোহিত, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে কেনেকৈ জানিলে? কেনেকৈ আহিলে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ? মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ এনেকৈ আহিলোঁ যে মই এটা কোম্পানীত কাম কৰি আছিলোঁ। মই আপোনাক আগতেও কৈছিলোঁ যে মই ভগৱানক বিচাৰি আছিলোঁ। ৩-৪ মাহলৈকে মই কান্দি আছিলোঁ, ভগৱানক বিচাৰি খালী ভৰি অহা যোৱা কৰিছিলোঁ। সেই সময়তে আমাৰ কোম্পানীত এজন ছাৰ আছে, তেওঁৰ ফোনত মানে ৱাটাৰ বুকৰ ফ্ৰী সন্ত ৰামপালদেৱ মহাৰাজৰ যি কিতাপ আহে তাৰ লিংক আছিল। তেওঁ চাগে কিতাপখন ফ্ৰী বুলি দেখা পাই অৰ্ডাৰ কৰি দিলে। সেইখন ৭-৮ দিনৰ ভিতৰত আহি পালে। সেইখন অহাৰ পিছত কি হ'ল, যেতিয়া কিতাপখন আহিল তেতিয়া সেইখন লৈ কোম্পানীত আৰু যিবোৰ ছিনিয়ৰ আছে তেওঁলোকে কিতাপখনৰ অপমান কৰিব ধৰিলে, যে বাবা লোকটো এনেকুৱাই হয়, ধৰ্ম চৰ্ম বুলি একো কথা নাই, এনেকেই কথাবিলাক কৈ কিতাপখন ৰাখি দিলে। যিহেতু মই ভগৱানক বিচাৰি আছিলোঁ আৰু সকলো ধাৰ্মিক কিতাপ পঢ়িছিলোঁ, ভাল হওক বা বেয়া হওক, ভালবোৰ মই ভিতৰত ৰাখি লওঁ আৰু বেয়া হ'লে এৰি দিছিলোঁ। তেতিয়া মই সেই কিতাপখন পঢ়িলোঁ, ৭-৮ দিনমান একেলগে পঢ়িলোঁ। তাতে যি অদ্ভুত জ্ঞান লিখা আছিলে, মোৰ মূৰেই ঘূৰাই গ'ল। যিহেতু মই ভগৱানক বিচাৰি আছিলোঁ, গতিকে মই বিনতি কৰিব ধৰিলোঁ। সপোনতো বিনতি কৰিব ধৰিছিলোঁ, দিনে ৰাতিয়ে কৈছিলোঁ, হে ভগৱান, আপুনি সঁচাটো মোক কওক, আচলতে ভগৱান হয় কোন? এই কিতাপখনত এনেকৈ লিখা আছে, তেন্তে এইখন কিতাপ শুদ্ধ নেকি? যে সংসাৰৰ মানুহে যি ভক্তি সাধনা কৰি আছে, নিয়ম ক্ৰিয়াবোৰ কৰি আছে, সেয়া ভুল। যিহেতু মই ভগৱানক বিচাৰি আছিলোঁ, গতিকে ভগৱানক বিনতি কৰিছিলোঁ। তেতিয়া ভগৱানে কি কৰিলে, সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত চাগে হাতৰ পৰা 10 দিনৰ ভিতৰত মোৰ ফোনতো সেই লিংকটো আহিল। তাৰপিছত মই এইবাৰ জ্ঞানগংগা কিতাপখন অৰ্ডাৰ কৰিলোঁ। প্ৰথমে জীৱনৰ সুগম পথ আহিল, তাৰপিছত জ্ঞানগংগা কিতাপখন আহিল। যেতিয়া মই জ্ঞানগংগা কিতাপখন সম্পূৰ্ণকৈ পঢ়িলোঁ, তেতিয়া কনচেপ্ট ক্লিয়াৰ হৈ গ'ল। সেই কিতাপখন মই পঢ়িলোঁ। মই যেতিয়া আকৌ এবাৰ সেই কিতাপখন পঢ়িছিলোঁ, তেতিয়াহে মই ভালদৰে বুজিব পাৰিলোঁ। যেতিয়া মই বুজি পালোঁ, সেই সময়তে মই তাতে নম্বৰ লিখা আছিলে, সেই কিতাপৰ নম্বৰটোত ফোন কৰি সোধাত ক'লে যে ক'ৰ হৈ আপুনি? মই ক'লোঁ দিল্লীৰ। তেতিয়া তেওঁ ক'লে যে আপুনি দিল্লীৰ তেওঁৰ আশ্ৰমৰ পৰা নাম দীক্ষা ল'ব পাৰে। মোহিত, আপোনাৰ এডুকেশ্যন কি আৰু বয়স কিমান? ছাৰ, মই গ্ৰেজুৱেশ্যনৰ ফাৰ্ষ্ট ইয়াৰৰ হয়, মোৰ বয়স 23। মোহিত, আপুনি এজন ডেকা ল'ৰা। এই বয়সত ল'ৰা ছোৱালীয়ে নিজৰ কেৰিয়াৰ বনায়, পঢ়া শুনা কৰে, কিন্তু আপুনি ভগৱানক বিচাৰিলে। গতিকে আপুনি সেইসকল ল'ৰা ছোৱালীক কি ক'ব বিচাৰিব যিসকলে কয় যে ভক্তি এতিয়া নহয়, বুঢ়া বয়সতহে কৰিব লাগে? মই তেওঁলোকক এটা কথাই ক'ব বিচাৰোঁ, মনুষ্য জীৱন ৮৪ লাখ যোনিৰ পিছতহে পায়, আৰু এবাৰেই পায়। আমি যি কৰ্মক্ৰিয়া কৰোঁ এই সংসাৰতহে সকলোবোৰ ঠিক আছে কৰি আছোঁ বাৰু, কিন্তু আমি ভক্তিৰ ফালেও ধ্যান দিব লাগে। ভক্তিৰ কোনো এজ নাথাকে আৰু মৃত্যুৰো কোনো সময় নাথাকে। সৰুকাল হওক, ডেকা অথবা বৃদ্ধকাল, ভক্তিও এটা ভাল সংস্কাৰে আমি আঁকোৱালি ল'ব লাগে। সৰুকালেই হওক, ডেকা অথবা বুঢ়া কাল, অৰ্থাৎ সৰু ল'ৰা ছোৱালীও কৰিব পাৰে, ডেকা ল'ৰাও কৰিব পাৰে, বৃদ্ধাৱস্থাত বয়স হোৱাৰ পিছতো কৰিব পাৰে। ইয়াৰ কোনো এজ নাই, সকলোৱে কৰিব পাৰে। মোহিত, আপুনি ভগৱানক বিচাৰি ঘূৰি ফুৰিছিলে। তাৰপিছত আপুনি সন্ত ৰামপালদেৱ মহাৰাজক লগ পালে আৰু তেওঁৰ পৰা নাম দীক্ষা ল'লে। তেন্তে ভক্তি কৰাৰ বাবে আপুনি কিবা লাভ পালেনে? আটাইতকৈ ভাল আৰু আটাইতকৈ ধুনীয়া প্ৰমাণ সহিতে সন্ত ৰামপালদেৱৰ যি জ্ঞান, সেয়া মই পালোঁ। তাতে মই শান্তি পালোঁ, আৰু মোৰ মানসিক শান্তিও পালোঁ, বহুত শাৰীৰিক লাভো পালোঁ।
আৰ্থিক সমস্যাও শেষ হ'ল। গতিকে আটাইতকৈ ডাঙৰ কথাটো হ'ল যে মই আধ্যাত্মিক জ্ঞান পালোঁ, যিটো মই বিচাৰি আছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত মই এটা চাকৰিও পালোঁ। এতিয়া মই সন্তুষ্ট, ভগৱানৰ সৎ ভক্তিৰ মাৰ্গো মই পালোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে প্ৰায়ে কোৱা হয়, সন্ত ৰামপালদেৱ মহাৰাজে দেৱী দেৱতা ব্ৰহ্মা বিষ্ণু মহেশ্বৰক পূজা কৰিবলৈ বাধা দিয়ে। এইটো কথা সঁচানে? চাওক, সন্ত ৰামপালদেৱ মহাৰাজে ভক্তি কৰিবলৈ মানা নকৰে, আনকি তেওঁ সকলোকে সঠিক ভক্তিৰ কথাহে কয়। তেওঁৰ মূল মন্ত্ৰটো কি, মানে কেনেকৈ ভক্তি কৰিব লাগে, কেনেকৈ সাধনা কৰিব লাগে। কাৰণ আমি ইমান দেৱী দেৱতাক পূজা কৰোঁ, কেতিয়াবা মন্দিৰলৈ গুচি যাওঁ, ধূপ জ্বলাই দিওঁ, প্ৰসাদ দিওঁ, এনেকুৱা ধৰণৰ ভক্তি কৰিব নালাগে। ভক্তিটো নিজৰ আস্থাৰে মনৰ পৰা কৰিব লাগে। মনটো একো বেকাৰ কামত নলগাই এই ভগৱানৰ ওপৰত আস্থা ৰাখিব লাগে। তেওঁ যিমানবোৰ দেৱী দেৱতা আছে, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ, সকলোৰে ভক্তিৰ কথা কয়, কিন্তু এটা মূল মন্ত্ৰৰে ভক্তিৰ কথা কয়। তেওঁলোকৰ এটা মেইন সাধনা থাকে। মোহিত সন্ত ৰামপালদেৱ মহাৰাজে কোনটো ধৰ্মক মানে? হয়, চাওক, সন্ত ৰামপালদেৱে কি ধৰ্মক মানে? এই প্ৰশ্নৰ উত্তৰ হ'ল তেওঁৰ মানৱ ধৰ্মক মানে। সন্ত ৰামপালদেৱ মহাৰাজে তেওঁ কৈছেও, বেদেও এইটোৱে কৈছে যে জীৱ আমাৰ জাতি হয়, আমাৰ ধৰ্ম মানৱতা, হিন্দু মুছলিম শিখ ইছাই আন ধৰ্মৰ নহয় কোনো। মোহিত ধৰক কোনোবাই শিখ ধৰ্মৰ হয়, মুছলিম ধৰ্মৰ হয়, অথবা ইছাই ধৰ্মৰ হয়, নাইবা হিন্দু ধৰ্মৰ হয়। যদি তেওঁলোকে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে, তেন্তে কি তেওঁলোকে নিজৰ ধৰ্মৰ ভক্তি এৰিব লাগিব? অথবা সন্ত ৰামপালদেৱ মহাৰাজে কোনটো ধৰ্মৰ ভক্তি কথা কয়? হয়, চাওক, সন্ত ৰামপালদেৱ মহাৰাজে যি ভক্তিৰ কথা কয় সেয়া একেবাৰেই সহজ। সকলো বেদতে হিন্দু হওক, মুছলিম হওক, শিখ ইছাই যিকোনো ধৰ্মৰেই নহওক, তাত একো পাৰ্থক্য নাথাকে। যেনে ধৰক হিন্দু মুছলিম শিখ ইছাই বেলেগ নহয়, সেইবোৰ একো ধৰ্ম নহয়, কেৱল মানৱতাই ধৰ্ম। আৰু সকলো সৎগ্ৰন্থতে হিন্দু হওক অথবা মুছলিম হওক, তেওঁলোকৰ নিজৰ সৎগ্ৰন্থত থকা ভক্তি দিয়ে। গতিকে তেওঁলোকে নিজৰ নিজৰ ধৰ্ম পঢ়িব লাগে, তেতিয়াহে নিজৰ ধৰ্মৰ ধাৰ্মিক কিতাপত কি লিখা আছে বুজিব পাৰিব। তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজে যি প্ৰমাণিত ভক্তি দি আছে সেয়া কৰিব পাৰে। মোহিত, আজি যিসকল শ্ৰদ্ধালুৱে আপোনাক দেখি আছে, তেওঁলোকক কি বাৰ্তা দিব বিচাৰিব, বিশেষকৈ হানচা দেশপন্থীসকলক? হয়, চাওক, হানচা দেশপন্থীসকলক মই এইটোৱে ক'ব বিচাৰিম যে চাওক, আপোনালোক সকলোৱে শিক্ষিত। সেই পৰমেশ্বৰৰ কৃপাত আজিৰ পৰা 40-50 বছৰৰ আগতেতো একোৱেই নাছিলে, ইমান জ্ঞান নাছিলে, ইমান বিজ্ঞান নাছিলে। আজি আমি পৰমেশ্বৰৰ কৃপাত আমি শিক্ষিত, আৰু আজি আমি সকলো নকলি ধৰ্মগুৰুৰ সৈতেও জড়িত। মই এওঁলোকক এটাই নিবেদন জনাম যে আপোনালোকে কৃপা কৰি সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনক। বেদৰ কথা সন্ত ৰামপালদেৱে কি ক'ব বিচাৰিছে এইটো মিলাই চাওক, তাৰপিছত গম পাব যে কি ভুল শুদ্ধ। আপুনি নিৰ্ণয় লওক। আপোনালোকে যি ভক্তি কৰি আছে, মই নকওঁ যে আপোনালোকে ত্যাগ কৰক, বাকী প্ৰথমে আপুনি নিৰ্ণয় লওক। কি ভুল শুদ্ধ নিৰ্ণয় কৰাৰ পিছত তাৰপিছত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত হ'ব পাৰে, যদিহে আপোনাৰ ভাল লাগে। এনেওতো তেওঁ ভক্তিৰ সকলো প্ৰমাণ দিয়ে আছে। এই প্ৰকাৰে নিজৰ ধৰ্মৰ কিতাপবোৰ পঢ়ক, সন্ত ৰামপালদেৱ মহাৰাজে কি কৈছে তেওঁৰ লগত মিলাওক, তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ কল্যাণ কৰাওক। মোহিত, ভক্তি কিয় কৰিব লাগে? যদি কোনোবা সুখত আছে তেন্তে ভক্তি কিয় কৰিব লাগে? চাওক, ভক্তি এইকাৰণে কৰিব লাগে যে যি প্ৰকাৰে ল'ৰা ছোৱালীবোৰক স্কুলত পঢ়াবলৈ যে এডমিশ্যন দিয়ে আৰু পঢ়ে, সিহঁতে পঢ়াৰ লগে লগে ভাবে যে নিজৰ কেৰিয়াৰ বনাব লাগে, মই কিবা প্ৰাপ্ত কৰিব লাগিব। পঢ়া শেষ হোৱাৰ পিছত ভাবে যে আৰ্থিক সমস্যাৰ কথা ভাবে, চাকৰিৰ কথা ভাবে, পঢ়া শুনা কৰি যি লাভ পাব বুলি ভাবে, সেই লাভৰ বাবে প্ৰেৰিত হয়। আৰু এই প্ৰকাৰেৰে কিছুমান ল'ৰা ছোৱালী এনেকুৱা হয় যিয়ে পঢ়া শুনা নকৰে, সিহঁতে একোৱেই নাপায়। ঠিক একেই আমাৰ মনুষ্য জীৱন। আমি জীৱন যাপন কৰি ভক্তি কৰিব লাগে, যাতে ভগৱান পাব পাৰোঁ, সঁচা ভক্তি কৰি। যদি আমি পঢ়া শুনা নকৰোঁ, তেনেহ'লে 84 লাখ জনীত আমি ঘূৰি ফুৰিব লাগিব, কাৰণ ভক্তিৰ অবিহনে আমাৰ কল্যাণ নহয় এতিয়া। গতিকে আমাৰ জীৱনত ভক্তি কৰাটো প্ৰয়োজনীয় হয়। ছাৰ, আপুনি নিচাও কৰিছিল নেকি? হয় ছাৰ, মই নিচা কৰিব ধৰিছিলোঁৱেই। আগতে কৰা নাছিলোঁ, পিছত কৰিব ধৰিলোঁ। তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত আপুনি এই নিচা কৰাটো বাদ দিলেনে? হয়, কাৰণ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা যেতিয়া মই নাম দীক্ষা ল'লোঁ, জ্ঞান বুজিলোঁ আৰু তেওঁৰ নিয়ম পালন কৰিলোঁ, তেতিয়া কেৱল মোৰ নিচাই নহয়, সকলো প্ৰকাৰৰ বেয়া অভ্যাস মোৰ পৰা আঁতৰি গ'ল। সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত সকলো বেয়া অভ্যাস আঁতৰি গ'ল। এতিয়া মই শান্তিৰে জীয়াই আছোঁ, আৰু যি মই ভগৱানক বিচাৰি যি প্ৰশ্ন সুধি ফুৰিছিলোঁ, সেই উত্তৰো মই পালোঁ। এতিয়া মই বহুত ভালদৰে আছোঁ আৰু সেই ভগৱানৰ ভক্তিও কৰি আছোঁ। মোহিত, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? চাওক, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আমি বহুত ধৰণেই ল'ব পাৰোঁ। যেনে ধৰক সকলো ষ্টেটতে সন্ত ৰামপালদেৱ মহাৰাজৰ নামদান কেন্দ্ৰ আছে।
আপুনি খবৰ ল'ব পাৰে আৰু দ্বিতীয়তে আপোনাৰ তাত যদি কিতাপ আছে কিতাপতো নম্বৰ লিখা থাকে তাতে কণ্টেক্ট কৰি আপুনি খবৰ ল'ব পাৰে যে আপোনাৰ ওচৰৰ নামদান কেন্দ্ৰ ক'ত আছে আৰু লগতে আপুনি যদি টিভিত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ চাই তাতে হালধীয়া শাৰী এটা আহে সেই হালধীয়া শাৰীত যি নম্বৰ লিখা থাকে সেই নম্বৰত যোগাযোগ কৰি আপুনি তেওঁলোকৰ পৰা তথ্য লৈ নাম ল'ব পাৰে ধন্যবাদ সৎসাই আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528